ওকে আমাৰ কোৱেশ্চন কি কৈছে কৈছে যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত দিছে গতিকে ইয়াত আমি কি ক'ম প্ৰথমতে ত্ৰিভুজ দুটা কি ল'ম এটা ত্ৰিভুজ এইটো আন এটা ত্ৰিভুজ এইটো প্ৰথম ত্ৰিভুজটো আমি নাম দিলোঁ যেনিবা এ বি চি আৰু ইটো ত্ৰিভুজক নাম দিওঁ পি কিউ আৰ তেন্তে আমাক এতিয়া কথা কৈছে কি এহেঁতৰ কালিৰ অনুপাতটো সুধিছে এতিয়া আমি ইয়াত এটা আমাৰ ফৰ্মুলা আছে আমি ফৰ্মুলাটো চালে আমাৰ হৈ গ'ল ফৰ্মুলাটো আমাৰ কি আছিলে কালি মই এৰিয়া বুলি লিখিছোঁ ইংলিছতে এৰিয়া এ বি চি ডিভাইডেড বাই এৰিয়া পি কিউ আৰ ইকুৱেল টু যি দুটা বাহু ভেলু আছে বাহু দুটা ভেলু কিমান আছে এটা 4 এটা 9 ইয়াৰ স্কুৱেৰ এইটো আমাৰ ফৰ্মুলা আছিলে আৰু এইটোতে আমাৰ আনসাৰটো ওলাই যাব আমাৰ এতিয়া আনসাৰ ইয়াত কিমান হ'ব চালে 4 গুণ 16 9 9 গুণ 81 মানে আমাৰ আনসাৰটো হ'ব 16:81 ডি অপশ্যন ডি ইজ কাৰেক্ট 16:81 সৰি এইটো সেই ধৰণে আমাৰ এইটো অংক হৈ যায়